নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে নন্দিনী কাশ্যপক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা নন্দিনী কাশ্যপক এৰেষ্ট কৰিলে জামিন দিবলগীয়া হলহেঁতেন বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰক্ষীৰ কাম কৰি আছে ৰাজ্যে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য আছে কিন্তু উদ্দেশ্য এটাই গতিকে আৰক্ষীৰ কাম কৰিবলৈ দিয়ক এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেনেকুৱা কথা নহয় কথাটো হল এনেকুৱা যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন সো ইট ওয়াজ এ স্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমে পাইছিলোঁ যে পেচেণ্টজন সিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলেতেন তেতিয়া লগে লগে আমি তাক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইনজুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা সেকশন আছে কালপেবল হোমিসাইড নট এমাউন্টিং টু মার্ডার কালপেবল হোমিসাইড এমাউন্টিং টু মার্ডার প্রথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেতেন কেছটো হলতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মার্ডার বেল হৈ গলতেন সেইকাৰণে কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গ্যাপ নাথাকে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।